নীলিমৰ কণ্ঠ সুন্দৰ কিন্তু মানুহটো অলপ লাজকুৰীয়া কথাবিলাক খুব কমকৈ কয় আপোনালোকে গীতসমূহ শুনিছে কিন্তু কথাবিলাক কওঁতে সি গম পাব যে অকমান লাজকুৰীয়া ল'ৰা এটা কথা কমকৈ কয় কিন্তু কণ্ঠটো খুব ধুনীয়া সৰু ফুটাৰ চেলেংখনি বৈ দিয়া সৰু ভনী তাকে লৈ বিহুলৈ যাওঁ এয়া যে নাহৰ ফুলাৰ বতৰ তাৰ প্ৰাকখনত বহাগৰ বিহুলৈ যে আৰু বেছি দিন নাই আমি টুডে লাইভৰ মজিয়াত আৰম্ভ কৰিছো এক অনুষ্ঠান পদূলিত ৰঙালী হেপাহৰ ৰঙালী বিহু মানেই উখল মাখল পৰিৱেশ কণমানিজনীৰ পৰা গাভৰুজনীলৈ গাতজন ততেই নাই তাৰ প্ৰাকখনত আজি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছো দুগৰাকীকৈ কণ্ঠ এগৰাকী হ'ল গুণমণি বৰপাত্ৰ গোহাঁই আনগৰাকী হ'ল নীলিম গগৈ আহকচোন তেতিয়াহ'লে আজিৰ অনুষ্ঠানটো এটি গীতেৰেই আৰম্ভ কৰোঁ প্ৰথমে দুয়োগৰাকী কণ্ঠশিল্পীক মই আজিৰ অনুষ্ঠান পদূলিত ৰঙালী এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ আৰু লগে লগে এটি গীতেৰেই আজিৰ অনুষ্ঠানটো আৰম্ভ কৰোঁ নমস্কাৰ পোনপ্ৰথমে মই সকলোলৈকে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰি আজি মই এটি মোৰ ভাল লগা গীতেৰে অনুষ্ঠানটি আৰম্ভ কৰিবলৈ ওলাইছোঁ Oh
যিহেতু অনুষ্ঠানটোৰ নামেই আছিল পদূলিত ৰঙালী, গুণমণিৰ কণ্ঠত এতিয়া আমি গীত শুনিলোঁ, অনুষ্ঠানটো জীপাল হৈ পৰিলে। মই নীলিমৰ কাষলৈ আহিছোঁ। এটি গীতেৰে যদি আজিৰ অনুষ্ঠানটো জীপাল কৰি তোলা নিশ্চয়কৈ ভাল লাগিব। নমস্কাৰ, সকলো অসমবাসী ৰাইজলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই মোৰ এটি ভাল লগা গীতেৰে অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। পাহাৰৰে ধুনীয়া ছোৱালীজনী, ঐ পাহাৰৰে ধুনীয়া ছোৱালীজনী, বতা পানী মই যদি তায়ো ডালিনী, বতা পানী মই যদি তায়ো ডালিনী, পাহাৰৰে ধুনীয়া ছোৱালীজনী, ঐ পাহাৰৰে ধুনীয়া ছোৱালীজনী, বতা পানী মই যদি তায়ো ডালিনী, বতা পানী মই যদি তায়ো ডালিনী। ওই পাহাৰৰে কাবে বাটেৰে, ওই গাড়ী চলাই অহা যোৱা কৰোঁতে, ওই পাহাৰৰে কাবে বাটেৰে, ওই গাড়ী চলাই অহা যোৱা কৰোঁতে, ওই চকুতে চকু পৰি হ'ল চিনাকি, ঐ চকুতে চকু পৰি হ'ল চিনাকি, কটা পানী মই যদি তায়ো ডালিনী, কটা পানী মই যদি তায়ো ডালিনী, পাহাৰৰে ধুনীয়া ছোৱালীজনী, ঐ পাহাৰৰে ধুনীয়া ছোৱালীজনী, কটা পানী মই যদি তায়ো ডালিনী, কটা পানী মই যদি তায়ো ডালিনী। নীলাকৈ আকাশ তৰাৰে ধেমালি, নীলাকৈ আকাশ তৰাৰে ধেমালি, তাতে জোনে আজি আহি দিলে আকি, জোনাকৰে হাঁহিটি, তাতে জোনে আজি আহি দিলে ঢালি মৰম মৰমী, নীলাকৈ আকাশত তৰাৰে ধেমালি, নীলাকৈ আকাশত তৰাৰে ধেমালি, তাতে জোনে আজি আহি দিলে আকি, জোনাকৰে হাঁহিটি, তাতে জোনে আহি দিলে মৰম ঢালি মৰম মৰমী, ঐ পাহাৰৰে ধুনীয়া ছোৱালীজনী, ঐ পাহাৰৰে ধুনীয়া ছোৱালীজনী, গদা পানী মই যদি তায়ো ডালিনী, গদা পানী মই যদি তায়ো ডালিনী, গদা পানী মই যদি তায়ো ডালিনী, গদা পানী মই যদি তায়ো ডালিনী। এইবেলি বিহুতি ৰমকে জমকে নাহৰ ফুলফুলিবৰ বতৰ, নাহৰৰ গোন্ধে পাই নাচনীৰ ততে নাই, গৰকি ভাঙি যায় যতৰ। আচলতে অনুষ্ঠানটো খুব সুন্দৰকৈ জীপাল হৈ পৰিছে। মানস ৰবীনৰ এটা খুব জনপ্ৰিয় গীত। আমি নীলিমলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই গুণমণিৰ কাষলৈ আহিছোঁ। যিহেতু বিহুৰ বতৰ, যদি
এটা বিহু হয় নিশ্চয়কৈ ভাল লাগিব যেটো অনুষ্ঠানটো বিহুৰ অনুষ্ঠান I love you, I love you, I love you, I love you. Kusuku kajolere bhora, moukhona uthore bhaka, hahiti bukure horoka, moromi jubone jilika, বন্ধুয়ারে দি তুমি ঘুমালাহি বহুদিন কৰাই বুকুতে ৰলাহি চিঞৰি চিঞৰি কব খোজো আজি I love you, I love you, I love you, I love you. মিঠা মিঠা এই ক্ষণতে মনে ৰঙুৱা বতৰতে নাজানো এবাৰ কাষলে দুটি মনে কেতি কৰিবলে মৰমী বিয়া মোৰ চেনেহৰ সুবাসে মৰমী হিয়াখন ভৰাই নোলোৱানে চিঞৰি চিঞৰি কব খোজো আজি I love you, I love you, I love you, I love you. আসলতে এটাৰ পিছত এটাকৈ গায় গীত যদি ইমান সুন্দৰ সুন্দৰ গীত শুনি আছো আসলতে মঞ্চখন সঁচাকৈ পধুলিত ৰঙালী এই অনুষ্ঠানটো জিপাল হৈ তুলিছে মই গুণমণিৰ কাষলৈ আহিছো নীলিমৰ কাষলৈ আহিছো আসলতে ইমান সুন্দৰ সুন্দৰ গীত তোমালোকে গাই আছা
আচলতে শুনিলে শুনি থাকিবলৈ মন যায় তথাপিও যিহেতু অনুষ্ঠানটো আমি অকণমান কথাও পাতিব লাগিব সেইকাৰণে তোমালোক দুইজনৰ কাষলৈকে আহিছোঁ যিহেতু বিহু সমাগত আৰু 2টা দিনৰ পিছতেই আমাৰ অতিকৈ আপোন ৰঙালী বিহুৱে আমাৰ হৃদয়ৰ দুৱাৰদলিত ভুমুকিয়াবহি গতিকে অতি আৱেগপূৰ্ণ এটি মুহূৰ্ত ৰঙালী বিহু বুলি ক'লে গতিকে বিহুৰ প্ৰস্তুতি কেনেকুৱা হয় ধন্যবাদ যিহেতু আমি সংগীতৰ লগতে জড়িত হৈ থাকোঁ আৰু চৰ্চাটো থাকিবই আৰু লগতে আমাৰ আখৰাও হৈ আছে যদিহে ৰাইজে বিচাৰে আমি প্ৰস্তুতি চলাই আছোঁ আৰু আমাক যোগাযোগ কৰিব পাৰে যিহেতু মই প্ৰথমতে কৈছোঁ যে আজিৰ জুতিটো বেলেগ বায়েক আৰু ভায়েক দুয়োজনেই আমাৰ আজিৰ অনুষ্ঠানটোত আছে মই নীলিমৰ কাষলৈ আহিছোঁ খুব সুন্দৰ কণ্ঠৰ অধিকাৰী নীলিম মই তোমাৰ কাষলৈ আহিছোঁ যিহেতু অনুষ্ঠান আৰু কেইটামান দিনৰ পিছতেই বিহু মঞ্চবিলাক সাংস্কৃতিক সন্ধ্যাৰ যিবিলাক মঞ্চত গীত পৰিৱেশন কৰিব লাগিব খুব সুন্দৰ কণ্ঠ তোমাৰ প্ৰস্তুতি কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা আৰু এটা কথা মই যদি নসোধো আচলতে অনুষ্ঠানটো আধৰুৱা হৈ থাকি যাব বুলি মই অনুভৱ কৰিছোঁ আচলতে বিহু গীত আমি শুনিবই লাগিব ইমান সুন্দৰকৈ তুমি গীতবিলাক তোমাৰ কণ্ঠত প্ৰাণ পাই উঠিছে তুমি গীতৰ যিসমূহ চৰ্চা গীতৰ আখৰা এই আখৰা তুমি অকল নিজেই কৰিছানে নাই তুমি কাৰ পৰা প্ৰেৰণা পাই পেলাই এইসমূহ মানে ইমান সুন্দৰকৈ কণ্ঠ নিগৰাইছা গীতবিলাকত সঁচাকৈ হৃদয় চুই গৈছে ইমান সুন্দৰকৈ কণ্ঠ নিগৰাটো সম্ভৱ নহয় তুমি কাৰোবাৰ পৰা প্ৰেৰণা পাইছানে বা কাৰোবাৰ পৰা তুমি শিকিছা নেকি হয় গীত তেনেকৈ শিকা নাই বাৰু প্ৰথমে ঘৰতে এনেই 2-এটা গাই থাকোঁ তাৰপাছত বাইৰ লগতো একেলগতে শিকোঁ বায়ো দেখুৱাই দিয়ে ইটো সিটোকৈ তেনেকৈ আৰু তেনেকৈ 2-এটা গাবলৈ শিকিলোঁ আচলতে নীলিমৰ কণ্ঠ সুন্দৰ কিন্তু মানুহটো অলপ লাজকুৰীয়া কথাবিলাক খুব কমকৈ কয় আপোনালোকে গীতসমূহ শুনিছে কিন্তু কথাবিলাক কওঁতে সি গম পাব যে অকণমান লাজকুৰীয়া ল'ৰা এটা কথা কমকৈ কয় কিন্তু কণ্ঠটো খুব ধুনীয়া বাৰু যা কি নহওক আমি কথা পাতিব লাগিব কিন্তু আজিৰ অনুষ্ঠানটোৰ নাম যিহেতু পদূলিত ৰঙালী গতিকে হেঁপাহৰ ৰঙালী বিহু পদূলি মুখত থাকোঁতে কথা পাতি থকাটো ভাল কথা নহয় গতিকে আমি যদি এটা দৰ্শকসকলে এটা যদি ধুনীয়া গীত শুনিবলৈ পায় নিশ্চয়কৈ ভাল লাগিব মই এটি টাই ভাষাৰ গীত গাবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ সকলোৱে শুনি ভাল পাব
টোপনি কাঢ়ি নিলে তোমাৰ মিঠা মাতে গালৰ কলাতিলে তোমাৰ মিঠা মাতে গালৰ কলাতিলে কৰিবা অভিমান মৰমৰ অভিমানে তুমি কথা নকলে মনত বেজাৰ লাগে মন ভাগি পৰে মনত বেজাৰ লাগে মন ভাগি পৰে চকুৱে কথা কলে ইমান মৰম লাগে কাষলে তুমি আহিলে বুকু কঁপি উঠে চকুৱে কথা কলে ইমান মৰম লাগে কাষলে তুমি আহিলে বুকু কঁপি উঠে নোৱাৰো থাকিব মই বিচনাত অকল হৰে টোপনি কাঢ়ি নিলে তোমাৰ মিঠা মাতে গালৰ কলাতিলে তোমাৰ মিঠা মাতে গালৰ কলাতিলে তোমাৰ মিঠা মাতে গালৰ কলাতিলে তোমাৰ মিঠা মাতে গালৰ কলাতিলে
এয়াই আছিল আজিৰ অনুষ্ঠান পদূলিত ৰঙালী। এই অনুষ্ঠানটি সহযোগ কৰা প্ৰতিগৰাকী কণ্ঠশিল্পীৰ লগতে বাদ্যযন্ত্ৰীয় শিল্পীসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ পৰ্যায়ৰ পৰা মই নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ। চাই থাকিব টুডে লাইভত বিশেষ অনুষ্ঠান পদূলিত ৰঙালী।